Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই হাতিমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি লৈ। তো এটা কথাই মই আজি আপোনালোকক জনাম যে খেতি কৰিছে বা কৰিব কৰাৰ কাৰণে আগ্ৰহী যদি তেনেহলে আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ খেতি কৰিব বুলি মই আশা ৰাখিলোঁ। তো এই হাইব্ৰিড পটলৰ খেতি যদি আপোনালোকে কৰিব পাৰিব প্ৰতি বিঘা যদি কৰিব পাৰে প্ৰতি বিঘাৰ পৰা অন্তত 2 পৰা 2.5 লাখ টকা এটা আপোনালোকে ইনকাম কৰাৰ এটা ভাল ৰাস্তা বা সোৰ্স বিচাৰি পাব। আমি শিক্ষিত নিবনুৱা হৈ যাতে আমি অযথা সময় নষ্ট নকৰোঁ, আমি যাতে খেতি বাতিত অকমান মনোযোগী হওঁ। মই ইয়াত অলৰেডি 1.5 বিঘা মাটি পটলৰ খেতি কৰিছোঁ। খেতিত যথেষ্ট পৰিমাণে ফলন আহিছে। মইতো একদম ডাইৰেক্টলি অন কেমেৰাত আপোনালোকক দেখুৱাই আছোঁ। আৰু পটলৰ ধৰণবিলাক চাওক কি ধুনীয়া হৈ লাগিছে। প্ৰতিটো আগে আগে একদম পটল লাগি আছে, প্ৰতিটো আগতে কম 8টা 10টাকে। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, আজিৰ এইটো পটলৰ ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। এটা শ্বেয়াৰৰ কাৰণে চাব আমাৰ বন্ধু বান্ধৱীসকলে অন্তত আমাৰ অসমীয়া মানুহখিনি যাতে আমি খেতি বাতিৰ লগত জড়িত হ'ব পাৰোঁ তালৈ আশা ৰাখিলোঁ। তো হাইব্ৰিড পটল বুলি ক'লেতো আপোনালোকে নিশ্চয় গম পায় বৰ্তমান বৰ্ষাকালত কৰা সবজিৰ ভিতৰত প্ৰথম স্থান দখল কৰা সবজিটোৱে হ'ল পটল। ইয়াৰ চাহিদা বজাৰত বহুত ভাল। এই সবজিটো যদি আমি ছিঙিখিনি এসপ্তাহ ৰাখি দিওঁ তথাপি আমাৰ একো নহয়। সেইকাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে যদি খেতি কৰা হাইব্ৰিড জাতৰ পটলৰ খেতিয়ে কৰক। সময় আৰু কি হৈ আছে, নদীৰ পানী গৈ আছে, কিন্তু আমাৰ কিন্তু পুনৰাই ঘূৰি নাহে। আমি যিমানখিনি ডাঙৰ হৈছোঁ আমি আকৌ নতুনকৈ কিন্তু সৰু ল'ৰা হৈ নাথাকোঁ, লাহে লাহে আমি বুঢ়াৰ ফালে আগবাঢ়ি গৈ আছোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ সময়ৰ কাম সময়ত কৰক। সময়ৰ কামখিনি যদি আমি সময়ত কৰিব পাৰোঁ তেনেহ'লে চাব পাৰিব সাকসেছ হোৱাৰ এটা ভাল ৰাস্তা আপোনালোকে নিশ্চয় বুজি পাব। তো বন্ধুসকল এই খেতি কৰিবলৈ হ'লে ওখ এঢলীয়া অম্লতা হিউমাছযুক্ত মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। যিমান পাৰে আপোনালোকে খেতিত গোবৰ সাৰ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰতি বিঘাত আপোনালোকে 2 গাড়ী গোবৰ আপোনালোকে প্ৰথমতে দি তাৰপিছত আপোনালোকে লগাব। লগোৱাৰ পদ্ধতিটো শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 হাত আৰু গছৰ পৰা গছৰ দূৰত্ব 3 হাত ৰাখিখিনি আপোনালোকে লগাব। লগোৱাৰ মোটামুটি 3 মাহ পিছৰ পৰা লাগিবলৈ আৰম্ভ কৰিব। একে লেঠাৰিয়ে আপোনালোকে 7টা মাহ বিকিব পাৰিব বা 8টা মাহ বিকিব পাৰিব। একে লেঠাৰিয়ে বিকিবই পাৰিব আৰু এনেকুৱা ধৰণৰ লাগিব। আৰু এই গছ যে লগাব এটা কথা আপোনালোকক কৈ দিছোঁ, মতা আৰু মাইকী উভয় লগাব। মাইকী গছখিনিৰ ওপৰেদি মতা গছবিলাকৰ আগবিলাক দৌৰিব লাগিব। যিমান দৌৰিব সিমান গছত এনেকুৱা ধৰণৰ পটল আহিব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ খেতিটো মতা আৰু মাইকী গছ মিলাইখিনি আপোনালোকে লগাওক। তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি সবে মিলি একেলগে খেতি বাতিৰ ওপৰত মনোযোগী হওঁ, খেতি বাতি কৰোঁ। আমি যাতে অযথা সময় নষ্ট নকৰোঁ, খেতি বাতি কৰি যাতে আমি ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ। তো মই খেতিত যথেষ্ট পৰিমাণে ঘাঁহ হৈছিল, চাওক সময়ৰ অপেক্ষাত ৰৈ আছিলোঁ। তথাপিও খৰাং বতৰ মাৰিল, ইমান ৰ'দৰ মাজত খেতি নিকানি কাম কৰিব নোৱাৰে, লেবাৰবিলাকো নাহে। পিছলৈ মই বন মৰা ঔষধ মাৰি দিলোঁ 2 হাত বাদ দি এতিয়া গছত যথেষ্ট ফলন আহি গৈছে। এতিয়া খেতিত ঘাঁহ বন বেছি হ'লে গছত পোকৰ আক্ৰমণ বাঢ়ি যাব। চাওক কি ধুনীয়াকৈ লাগি আছে পটল। যোৱা সপ্তাহত মই 2.5 কুইণ্টেল উঠাইছিলোঁ। এইটো সপ্তাহত আশা কৰোঁ 3 কুইণ্টেল 3.5 কুইণ্টেল আহি যাব।
এই চাওক নতুন খেতি মাত্ৰ গৈ হেৰি হৈছে আৰু গোবৰ আছিল গোবৰখিনি মই গোটেই গছৰ গুৰিত দি দিলোঁ চাওক আপোনালোকে ভিডিঅ' নিজে চাই আছে ভাল কথা আপোনালোকে এটা এটা শ্বেয়াৰ কৰি দিয়ক যাতে এটা এটা শ্বেয়াৰৰ কাৰণে অন্তত আমাৰ অসমীয়া বন্ধু বান্ধৱীও যাতে এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰে মই এটা কথাই কৈছোঁ বান্ধৱীৰ কথা কৈছোঁ সেইকাৰণে মই সিদিনাখন নলবাৰীলৈ এজন বাইদেৱে কি কৰিছিল ফোন মাৰিছিল বাইদেউক ঔষধ লাগে দানা লাগে মই ডেলিভাৰী কৰি দিলোঁ বাইদেউক ক'লোঁ যে দাদাক ক'ব আপুনি ঔষধখিনি স্প্ৰে কৰিবৰ কাৰণে বাইদেৱে মোক ডাইৰেক্টলি কৈ দিলে যে দাদা এইবিলাক নোৱাৰে মই নিজে স্প্ৰে কৰিম চাওক আমাৰ অসমীয়া মানুহৰ তাৰমানে কি হৈ আছে দিনক দিনে নিজৰ যিটো দক্ষতা আগ্ৰহ বাঢ়ি আছে খেতি বাতিৰ ওপৰত মইতো ভবাই নাছিলোঁ যে বাইদেউ নিজে স্প্ৰে কৰিব পিছলৈ মোক কি কৰিলে ক'লে যে মই স্প্ৰে কৰি আহিলোঁ ভাল কথা দানা ঔষধ সাৰ চাৰ যি লাগে চব নিজে সিঁচি থাকে খেতিত তো বন্ধুসকল চাওক আমি কিয় পিছুৱাই আছোঁ আমি কিয় আগবাঢ়িব নোৱাৰোঁ মূল এটাই উদ্দেশ্য আপোনালোকে যাতে পিছুৱাই নাথাকে আপোনালোকে যাতে সফল হ'ব পাৰে সফল হোৱাৰ এটা ভাল ৰাস্তা আপোনালোকে বিচাৰি পায় খেতি বাতি কৰক 1 বিঘা মাটি পটলৰ খেতি অন্তত আপোনালোকে কৰক যাতে আমিও কি হ'ব পাৰোঁ চবে মিলি হাতে হাত মিলাই যাতে আমি ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ বিশেষকৈ মই আপাৰ আছামলৈ যে বহুত লতি পঠিয়াইছিলোঁ বহুত শিপা পঠিয়াইছিলোঁ আশা কৰোঁ আপোনালোকৰ খেতি মোৰ দৰেই হৈছে আপোনালোকৰ খেতি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ পটল লাগিছেনে নে মোতকৈ বেছিকৈ লাগিছে যদি লাগিছে কমেণ্ট কৰি ক'ব আৰু মই মোটামুটি অলপ কেইদিন পিছৰে পৰাই লতিবিলাক দিয়া আৰম্ভ কৰিম মোৰ নিজৰে নাৰ্চাৰী আছে মোৰ নিজৰে নাৰ্চাৰীৰ পৰা এইবিলাক শিপাখিনি উঠাম আৰু আপোনালোকলৈ পঠিয়াম এই চাওক এইবিলাক হাইব্ৰিড পটলৰ লতি কিন্তু পোৱা টান মই কিন্তু যোগান ধৰিছোঁ আপাৰ আছামলৈ পঠিয়াইছোঁ কথা হ'ল আমি নিজে চব্জি খেতি কৰিম নিজে খাম যিমান বেছি হ'ব আমি যাতে বজাৰলৈ বিকিব পাৰোঁ দানা ঔষধ আপোনালোকৰ খেতিত দিব লগা হৈ আছে আপোনালোকৰ ফালে বিচাৰি পোৱা নাই মোক আপোনালোকে কণ্টেক্ট কৰিব আপোনালোকক মই যিমান পাৰোঁ হেল্প কৰি দিম মই ডেলিভাৰী আকাৰে আপোনালোকক পঠিয়াই দিম আপোনালোকে 100% খেতিৰ পৰা সফল হ'ব পাৰিব বুলি মই আশা কৰোঁ চাওক পটল কি ধুনীয়াকৈ লাগিছে যিফালে আগবিলাক গৈছে সেইফালে একদম পুৰা দমে লাগিছে চাব পাৰিছে মই কিন্তু গোপন ৰখা নাই মই ডাইৰেক্টলি মোৰ নিজৰে খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়ালোঁ অন কেমেৰাত দেখুৱাই দিলোঁ চাওক তো বন্ধুসকল মই আৰু বিশেষ দেৰি নকৰোঁ মই যিখিনি কথা কৈছোঁ আশা কৰোঁ কথাখিনি আপোনালোকে ফ'ল' কৰিব আৰু এই খেতিত যাতে পোকে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে লব্ৰিঅ দাহাত তাৰপিছত গ্ৰাছিয়া হানাভি এইবিলাক ঔষধ মাজে মাজে স্প্ৰে কৰিব যাতে আমি খেতিৰ পৰা ভাল এটা উৎপাদন পাওঁ আৰু 95 98 এইবিলাক দানা দিব ৰটেক্স স্পাৰ্কাৰ জিয়াৰ নেনো জিয়াৰ এইবিলাক দানা আপোনালোকে দিয়াৰ ফলত পিছত দেখা পাব আপোনালোকৰ খেতিটো যথেষ্ট পৰিমাণে ফলন আহি গৈছে আৰু আপোনালোকে ভাল এটা টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা পাইছে তো মই আৰু বিশেষ দেৰি নকৰোঁ যিখিনি কথা কৈছোঁ ঔষধ কি কেতিয়া দিব লাগে আপোনালোকে মোক ফোন মাৰিব মই ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ দি দিছোঁ আপোনালোকে অলৰেডি মোক যোগাযোগ কৰিলেই হ'ল তো বন্ধুসকল মই আৰু দেৰি নকৰোঁ যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে ফ'ল' কৰক খেতি কৰক তাৰে কামনা লৈ আজিৰ এইখিনিতে বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ